আৰু তই ককাইটি মোক ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালকো তই নেৰিলি অ ককাইটি। ছাৰে তেখেতে মানে দা এখন লৈ আহে আৰু ময়ো খেদি আহিব লাগে মানে বেলেগ মানুহজনক। খেদি আহোঁতে এনেকে তাত পুলিচো আছিল। পুলিচ থাকোঁতে পুলিচজনে এনেকে সঁচা বুলি ভাবি মানে নাটকৰ মাজলৈ সোমাই গৈছে আৰু। আপোনালোকৰ ছোৱালীজনী আমাৰ বহুত পচন্দ হৈছে। আমি আৰু এতিয়া এইখন ঘৰতে ৰিষ্টাটো কৰিম। আপোনালোকে এইটো ভাবি লওক যে আমি এইখন ঘৰৰ পৰা বোৱাৰী নহয় ছোৱালীহে লৈ যাম। যেতিয়াৰ পৰা আমাৰ ছোৱালীজনী বিয়া হৈ গৈছে তেতিয়াৰ পৰা মোক এজনী ছোৱালীহে দৰকাৰ। এই যৌতুকৰ কথা কৈ আপোনালোকে আৰু আমাক কিয় লাজ দিছে? আমি আমাৰ ডাঙৰ ল'ৰা বিয়াত একোৱে লোৱা নাছিলো, তথাপিও বিয়নীয়ে 10 লাখ টকা আৰু কাৰ এখন গিফ্ট কৰিছিল। আপোনালোকৰো সৰু ছোৱালীজনীৰ বিয়া, আপোনালোকেও কমচে কম ফৰ্চুনাৰ এখনতো দিব নহয়নে? আৰু ধৰি না এইবিলাক মোৰ কাৰণে, ল'ৰা ছোৱালীৰ চখ সেইবোৰ। ডাঙৰ বোৱাৰী এতিয়া কাৰত মাকহঁতৰ ঘৰলৈ যায় আৰু এইবিলাক দেখি সৰু বোৱাৰীজনী ভাল লাগিব জানো? আৰু আপোনালোকে দিব, আপোনালোকৰ ছোৱালীয়ে গাড়ীত বহি আহিব। আৰু বাইদেউ শুনক, মই কিন্তু যৌতুকৰ সম্পূৰ্ণ বিপৰীত। ইমান মানা কৰিছিলো তথাপিও বিয়নীয়ে 9 লাখ টকাৰ সোণ দিছে তাইক। এতিয়া তাই পিন্ধি যায়। আৰু এতিয়া আপুনি আপোনাৰ ছোৱালীকহে দিব, ধৰি না মোৰ কাৰণে দিব। আৰু আপোনাৰ ছোৱালীয়ে আপোনাৰ ঘৰতে পিন্ধি আহিব। আৰু শুনক, আমাৰ ঘৰত একো বস্তুৰ অভাৱ নাই। ভগৱানে দিয়া আমাৰ ঘৰত চব বস্তুৱে আছে। তথাপি আপোনালোকৰো এটা সপোন আছে দিয়কচোন নিজৰ ছোৱালীক লৈ। টিভি, এচি, ৱাশ্বিং মেচিন এইবিলাকতো চবেই দিয়ে, নৰ্মেল কথা। এইবিলাকৰ সপোন এটা, আৰু মই আপোনালোকৰ সপোনত কেনেকে পানী ঢালি দিওঁ কওকচোন? বাকী আপোনালোকে এইটো বেলেগকে নাভাবিব। মই কিন্তু যৌতুকৰ সম্পূৰ্ণ বিপৰীত, বুজিছেনে? নোৱাৰা হৈছো ভাগৰি পৰিছো মানুহৰ সন্মুখত সুখী হোৱাৰ অভিনয় কৰি। নমস্কাৰ। অভিনয় হৈছে এনেকুৱা এটা কলা যিয়ে আমাৰ সংস্কৃতি, সভ্যতা এই সকলোবোৰক লৈয়ে গঢ়ি উঠিছে। আজি গীত পংকজ এণ্টাৰটেইনমেণ্ট চেনেলৰ আকৌ এটা নতুন এপিছডলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে এটা অভিনয়ৰ লগত জড়িত এটা পডকাষ্টৰ এপিছড। গতিকে আজি মোৰ লগত আছে মিছ গীতাঞ্জলি ডেকা। গতিকে পোনপ্ৰথমে গীতাঞ্জলিক মই আজিৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। গীতাঞ্জলি, পোনপ্ৰথমতে তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়া যাতে আমাৰ ভিউৱাৰ্ছখিনিয়ে তোমাক খুব ভালদৰে তাৰমানে চিনি পাবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম শ্ৰী গীতাঞ্জলি ডেকা। মই নলবাৰীৰে ছোৱালী হয়, বৰঘৰিহাৰ বাসিন্দা। আৰু লগতে মোৰ ঘৰত মোৰ মা, দেউতা, মই আৰু বা থাকোঁ। আৰু লগতে তোমাৰ চেনেলত মোক আমন্ত্ৰিত কৰি অনাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে চেনেলৰ দৰ্শককো মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আচ্ছা, ঠিক আছে। তোমাক খুব ধন্যবাদ দিছোঁ যিহেতু মোৰ লগত অলপ সময় উলিয়াই আজি এই পডকাষ্টটো কৰাৰ বাবে। ঠিক আছে, পোনপ্ৰথমে মই জানিব বিচাৰিছোঁ যিহেতু তুমি অভিনয়ৰ লগত জড়িত হৈ আছা, গতিকে আচলতে অভিনয় মানে কি সেইটো কিবা ক'ব পাৰিবা নেকি? অভিনয় মানে হৈছে এনেকুৱা এটা কলা যিটোৰ দ্বাৰা আমি কোনো এটা চৰিত্ৰ দৰ্শকৰ সন্মুখত বাস্তৱ ৰূপে ৰূপায়ণ কৰাটোৱে হৈছে মোৰ হিচাপত চমুকৈ এটা অভিনয়। আচ্ছা, অভিনয় কৰিব লাগিলে আচলতে আমাৰ কিছুমান কিবা ধৰা বেলেগ বেলেগ টেলেণ্ট থাকিব লাগে নেকি? অভিনয় কৰিবলৈ হ'লে টেলেণ্ট থাকিব লাগে, টেলেণ্টৰ দৰকাৰ। কিয়নো টেলেণ্ট নোহোৱাকৈ অভিনয় কৰিব নোৱাৰে। টেলেণ্ট থকাটো জৰুৰী। তাৰমানে ধৰা কেনেকুৱা টেলেণ্ট, তাৰমানে ধৰা আভ্যন্তৰীণ বা ধৰা বাহ্যিক টেলেণ্ট কিবা সেনেকুৱা কিবা আছে নেকি তোমাৰ মতে? অভিনয় কৰিবলৈ হ'লে যোগ্যতাৰ প্ৰয়োজন আছে, কিয়নো যোগ্যতা নোহোৱাকৈ একো কামেই সম্ভৱ নহয়। গতিকে যোগ্যতা থকাটো প্ৰয়োজনীয়। মানে ধৰা আমাৰ যিকোনো এজন ব্যক্তিয়ে কিবা এটা ধৰা প্ৰতিজন মানুহৰে তাৰমানে কিবা নহয় কিবা কৰাৰ ইচ্ছা থাকে আৰু জীৱনত কিবা এটা বেলেগ ধৰণৰ কাম কৰাৰ হেঁপাহ থাকে। গতিকে তেনে ক্ষেত্ৰত তুমি কি ক'বা? তাৰমানে অভিনয়টো সকলোবোৰ মানুহে চুজ কৰিব নোৱাৰে জানো? সকলো মানুহৰ চব মানুহৰে চইচবিলাক আচলতে বেলেগ বেলেগ। কিছুমানে সংগীত ভাল পায়, কিছুমানে নাটক কৰি ভাল পায়, কিছুমানে ডান্স কৰি ভাল পায়। সকলোৰে ইচ্ছাবোৰ, সকলোৰে আশাবোৰ, সকলোৰে সপোনবোৰ বেলেগ বেলেগ। আচ্ছা, মই এইখিনিতে তোমাক এটা কথা সুধো। যিহেতু তুমি অভিনয় চুজ কৰিছা, আৰু কিয় চুজ কৰিলা? তাৰমানে তুমি গানতো চুজ কৰিব পাৰিলা হয় বা ধৰা
ডেন্সো কৰিব পাৰিলা হয় কিন্তু অভিনয়টোৱে যে চুজ কৰিলা কিয় তাৰমানে অভিনয় আচলতে মই সৰুৰে পৰা বহুত ভাল পাওঁ কিয়নো মই আইনাৰ আগতে খুব আইনাৰ আগত কৰিছিলা? অভিনয় কৰিছিলোঁ কিন্তু মই ভবা নাছিলোঁ এনেকৈ অভিনয়ৰ লগত কেতিয়াবা এনেকৈ জড়িত হ'ব পাৰিম বুলি তো যেতিয়া মানে মই বাটৰ নাট কৰিছিলোঁ এতিয়াও এতিয়াও কৰি আছোঁ বাটৰ নাটৰ লগত জড়িত হৈ আছোঁ তো সেই বাটৰ নাটৰ পৰাই আচলতে মোৰ অভিনয়ৰ টাৰ্ণিং পইণ্ট বুলি ক'লেও তেতিয়াৰ পৰাই তাৰমানে পাতনি আৰম্ভ হয়। হয় আচ্ছা বাটৰ নাট বুলি ক'লা যে বাটৰ নাটত আচলতে কেনেকুৱা হয় কিবা ধৰা বেলেগ নেকি আমাৰ এইবিলাক যি থিয়েটাৰৰ নাটকবিলাকতকৈ তাৰমানে বাটৰ নাটবিলাক অলপ হ'লেও বেলেগ চাগে হয় বাটৰ নাটটো সম্পূৰ্ণৰূপেই বেলেগ কিয়নো আমাৰ টিভিৰ কেমেৰাৰ অভিনয় আৰু বাটৰ নাটৰ অভিনয়টো বহুত বেলেগ কিয়নো কেমেৰাত কিবা এটা ভুল হ'লে সেইটো ৰিশ্বুট কৰি ল'ব পাৰি Reshoot কৰি ল'ব। কিন্তু বাটৰ নাটত আমি যেনেকৈ আছোঁ তেনেকেই কৰিব লাগে মানুহৰ আগত যে হঠাৎ আৰম্ভ হৈ যায় বাটৰ নাটটো হঠাৎ আৰম্ভ হৈ যায় তো তেনেকৈ ভুল হ'লেও আমি তেনেকেই শুধৰাই ল'ব লাগে তাতে তাৰমানে কোনো ধৰণৰ এটা ছেকেণ্ড অপশ্যন এটা নাথাকে ন নাই ছেকেণ্ড অপশ্যন নাথাকে ধৰা থিয়েটাৰ বিলাকতকৈও বেলেগ থিয়েটাৰ বিলাকতো ধৰা বহুত ধৰা কি বুলি কয় আখৰা কৰি পেলাই কৰে আৰু কিন্তু তাতেও তো লাগে আৰু কিন্তু বাটৰ নাটত আমাৰ কেনেকুৱা খুব বেছি এদিন ৰিহাৰ্চল হয় তাৰে পিছদিনাই আমি বাটৰ নাট কৰিবলৈ ওলাই যাওঁ এদিনত হৈ যায় এদিনত মানে হৈ যায় আৰু আচ্ছা বাটৰ নাটৰ যিবিলাক ঘটনা থাকে আচলতে সেই ঘটনাবিলাক কেনেকুৱা বাটৰ নাটত আচলতে বাটৰ নাট হৈছে সজাগতামূলক এক বাটৰ নাট যিটো আমি ৰাইজৰ মাজলৈ এটা ভাল বাৰ্তা কঢ়িয়াই লৈ যাওঁ আৰু আমি ৰাইজক যাতে সতৰ্ক কৰিব পাৰোঁ তো বহুত কাৰণত বাটৰ নাট কৰিব পাৰি বেমাৰৰ ওপৰত হওক বিশুদ্ধ পানীৰ ওপৰত হওক তো বহুত কাৰণত থিমবিলাক বেলেগ বেলেগ থাকে থিমবিলাক বেলেগ বেলেগ থাকে ধৰা তোমাৰ ফেভৰেট কিবা তুমি এতিয়ালৈকে যিমানখিনি কৰিছা বাটৰ নাট কেইখনমান কৰিলা মইতো বাটৰ নাট বহুত কেইখন কৰিছোঁ তেনেকে মোৰ ভাল লগা মই অৰুণাচলত কৰিছিলোঁ প্ৰথম বেটি বচাও বেটি পঢ়াও আৰু এখন কৰিছিলোঁ পাগল ধৰ ধৰ বুলি পাগল ধৰ ধৰ আচ্ছা কেনেকুৱা সেইখন তাৰমানে থিমটো কেনেকুৱা মনত আছে বেটি বচাও বেটি পঢ়াওখনত মানে এনেকুৱা যে ছোৱালীজনীক আচলতে মানে পঢ়িবলৈ যাব নিদিয়ে বা ছোৱালীবিলাকেই মানে পিছ পৰি ৰ'ব লাগে তো তেনেকুৱা নহয় ছোৱালীবিলাকেও নিজৰ সপোন পূৰাব পাৰে পঢ়িব পাৰে তেওঁলোকেও আগুৱাই যাবলৈ পাৰে সেইটোৱেই তাৰমানে মেইনলি তাৰমানে ছোৱালীৰ জীৱনৰ ওপৰত লৈ পেলাই আচ্ছা ঠিক আছে এই বাটৰ নাট যে কৰিছা তুমি কিমানমান সময়ৰ পৰা কৰি আছা তাৰমানে বাটৰ নাটটো মোৰ আৰম্ভ হৈছিলে 2020 মানৰ পৰা চাগে মই আৰম্ভ কৰিছিলোঁ আৰু 3-4 বছৰ কৰিলা আৰু 3-4 বছৰমান কৰিলোঁ আৰু এই চগতে মই মোৰ শ্ৰদ্ধাৰ মোৰ গাঁৱৰে মোৰ খুৰা হয় তেখেতে আচলতে মোক বাটৰ নাটলৈ লৈ গৈছিল আৰু তেওঁক মই ধন্যবাদ জনাব বিচাৰিছোঁ এইটো চেনেলৰ পৰা মোৰ শ্ৰদ্ধাৰ বুবুল কলিতা ছাৰ আচ্ছা তেখেতে তাৰমানে গুৰু তোমাৰ হয় তেখেতে গুৰু বুলি ক'লেও ভুল নহয় আচ্ছা তুমি ধৰা তেখেতক গুৰু বুলি ক'লা তুমি তাৰ বাহিৰে ক'ৰবাত ধৰা অভিনয় শিকিছিলানে নাই অভিনয় মই তেনেকৈ ক'তো শিকা নাই মই ক'লোৱে মই আইনাৰ আগতে খুব এনেকৈ অভিনয় কৰি ভাল পাওঁ আৰু আগতে খুব এনেকৈ ৰং খেলিছিলোঁ তাৰমানে মই মানে ভবা নাছিলোঁ যে এনেকৈ অভিনয়ৰ মাজলৈ যাম বুলি কেতিয়াবা ধৰা আইনাৰ আগত অভিনয় কৰা বুলি ক'লা ঘৰত আৰু কোনোবাই ধৰা তোমাৰ লগত কোনোবাই কৰিছিল নে নাই মই মানে অকলেই এনেকৈ মানে হেৰি কৰোঁ আচ্ছা ঠিক আছে ধৰা তোমাৰ পোনপ্ৰথমে ধৰা বাটৰ নাট কৰোঁতে কিবা লাজ লাগেনে প্ৰথম দিনা মানে বাটৰ নাট কৰোঁতে মোৰ খুব লাজ লাগিছিলে মানুহবিলাকে পুৰা চাই আছে আৰু বাটৰ নাটত কেনেকুৱা হয় হঠাৎ আৰম্ভ হৈ যায় তো হঠাৎ আৰম্ভ হ'লে মানুহবিলাকে মানে ভাবে যে সঁচাই নেকি কাজিয়াৰ পৰা আৰম্ভ হয় ন তো কাজিয়া লাগিছেই নেকি এনেকুৱা তাৰমানে যেতিয়া পিছত গম পাওঁ বাটৰ নাট তাৰমানে তেতিয়াহে অলপ তেনেকুৱা এটা ধৰা মানুহবিলাকে এনেকুৱা কৰিছে নেকি ধৰা কাজিয়া পাতি লাগি আছে মানুহবিলাকে আগুৰিব আহিছে এনেকুৱাটো হৈছে মই গুৱাহাটীত কটন কলেজৰ আগত এখন কৰিছিলোঁ
মানে এই ৰাস্তা ঘাটৰ হেৰিৰ ওপৰত আৰু গাড়ী সাৱধানে চলাব লাগে তাৰে ওপৰত কৰি থাকোঁতে মানে মোৰ গুৰু ছাৰ বুবুল কলিতা ছাৰে তেখেতে মানে দা এখন লৈ আহে আৰু ময়ো খেদি আহিব লাগে মানে বেলেগ মানুহজনক খেদি আহোঁতে এনেকে তাত পুলিচো আছিল পুলিচ থাকোঁতে পুলিচজনে এনেকে সঁচা বুলি ভাবি মানে নাটকৰ মাজলৈ সোমাই গৈছে আৰু সোমাই যোৱাৰ পিছত তেতিয়াহে ভাবিছে মানে এইখন নাটক মানে তেতিয়া গম পাই তেখেতে খুব লাজ পাইছে আৰু তাৰপিছত কৈছে আৰু আচ্ছা ধৰা তেনেকুৱা চিটুৱেশ্যন আহিলে কেনেকুৱা লাগে আচলতে তেনেকুৱা চিটুৱেশ্যন আহিলে মানে ভালো লাগে যে আমি মানে সম্পূৰ্ণৰূপে ভালকে অভিনয় কৰিব পাৰিছো আৰু মানে তেখেতে সঁচা বুলি ভাবিছে আৰু এনেকুৱা আচ্ছা ধৰা বাটৰ নাটত কিবা বেলেগ ধৰণৰ স্মৃতি কিবা জড়িত হৈ আছে নেকি তোমাৰ মনত থকা বাটৰ নাটৰ সেইবিলাকেই স্মৃতি আৰু এবাৰ মই নাটক কৰোঁতে সৰ্থেবাৰীত কৰিছিলোঁ এখন নাটক তেতিয়া মানে এনেকুৱা হৈছিলে নাটক ডাইলগ কৈ আছো ডাইলগ কৈ থাকোঁতে তাৰ মাজতে মানে মোৰ এনেকুৱা হাঁহি উঠি গৈছে মই মানে ৰখাব নোৱাৰিলো আৰু ৰখাব নোৱাৰাৰ পিছত গালিও খাইছো বহুত মেমৰ মানে গালি খাইছো যোনে আমাক লৈ গৈছিলে তেখেতৰ বহুত গালিও খাইছো তো এনেকুৱা বহুত ধৰণৰ স্মৃতি হাঁহি উঠি যায় মানুহবিলাকক দেখি পেলাই ধৰা আচ্ছা ঠিক আছে বাটৰ নাটৰ কথা খুব শুনিলো আৰু জানিব পাৰিলো আচলতে বাটৰ নাটটো মই সিমান নাজানিছিলো আৰু আগতে দেখো মাজে মাজে দেখো আৰু আমাৰ নলবাৰীতো বহুত ঠাইত কৰিছে নলবাৰীতো কৰিছো এতিয়ালৈকে কিমান কোন কোন ঠাইত কৰিলা আচলতে নলবাৰীত গোটেই মুছলপুৰ হওক মৰুৱা হওক তাৰে পিছত এই নলবাৰী কলেজ হওক এনেকে বহুত জেগাত কৰিছো আৰু গুৱাহাটীতো কৰিছো অৰুণাচল কৰিছো তাৰপিছত ঠিঙত কৰিছো নগাঁও কৰিছো এনেকে বহুত কৰিছো মানে বহুত কৰিছা তাৰমানে এতিয়া খুব এটা ধুনীয়া অভিজ্ঞতা এটা হৈছে আৰু গতিকে গীতাঞ্জলি যেহেতু তুমি বাটৰ নাটৰ ক্ষেত্ৰত খুব বেছি এটা মানে বিশ্লেষণ কৰি ক'লা আৰু গতিকে সেই ক্ষেত্ৰত আমি বহু কথাই শুনিলো বা গম পালো আৰু আচলতে ধৰা এতিয়া মই এটা কথা সুধিবলৈ লৈছো তোমাক অভিনয় ধৰা তুমি কৰিবৰ 4-5 বছৰ হ'ল গতিকে অভিনয় আচলতে তোমাক আচলতে কেনেকুৱা কি দিলে অভিনয় বা অভিনয়ৰ পৰা আমি কি পাব পাৰো অভিনয়ৰ পৰা আমি আচলতে আত্মবিশ্বাস পাওঁ অভিনয়ৰ পৰা আমি সাহস পাওঁ অভিনয়ৰ পৰা আমি বিশেষকৈ মনোৰঞ্জন পাওঁ লগতে দৰ্শকেও মনোৰঞ্জন পায় আৰু অভিনয়ৰ পৰা আচলতে আমাৰ মাজত লুকাই থকা প্ৰতিভাবোৰ বিকশিত কৰিবলৈ আমি সুযোগকণ পাওঁ আৰু অভিনয়ৰ পৰা আমি আচলতে জীৱনটো কি জীৱনটোৰ মূল্য জীৱনটোৰ উদ্দেশ্য আমি গম পাওঁ আচ্ছা অভিনয়ে ধৰা এই সকলোবোৰ বস্তু আমাক দিয়ে আচলতে বিশেষকৈ আত্মবিশ্বাস দিয়ে জীৱনত কিবা এটা কৰাৰ হেঁপাহ দিয়ে আচ্ছা ঠিক আছে তুমি ধুনীয়াকৈ বুজাই দিলা তাৰপিছত মই আৰু এটা কথা সুধিব বিচাৰিছোঁ এতিয়া তুমি যিহেতু বিভিন্ন চৰিত্ৰত অভিনয় কৰা নাটকবিলাক লৈ বেলেগ বেলেগ চৰিত্ৰবিলাক আহি থাকে তোমাক ধৰা কোনটো চৰিত্ৰ দিলে তুমি একদম পাৰফেক্টলি কৰিব পাৰা আৰু মই আচলতে নাটকত বহুতকেইটা হেৰি থাকে দৃশ্য থাকে নাটকৰ বিশেষকৈ হাস্যৰস থাকে কৰুণ ৰস থাকে তো মই বেছিকৈ কৰুণ ৰসটোৱে ভাল পাওঁ কিয় নাজানো মই কৰুণ ৰসটোৰ লগত মই বেছিকৈ আপ্লুত হৈ যাওঁ মই বেছি ভাল পাওঁ কান্দি ভাল পোৱা কৰুণ ৰস ভাল পাওঁ ধৰা নাটকত কান্দিব লাগিলে ধৰা সঁচাকে চকুৰ পানী ওলাই নাই আচলতে যেতিয়া নাটকৰ মাজত মানে সোমাই যোৱা যায় নাটকৰ ভিতৰত যেতিয়া আমি সোমাই যাওঁ তেতিয়া অটোমেটিক্যালি আমাৰ কান্দোন ওলাই যোনে নাটকৰ চৰিত্ৰটো অনুভৱ কৰিব পাৰে সেইসকলৰ কান্দোন ওলাবই তাৰমানে আবেগিক হৈ যোৱা যায় হয় আচ্ছা তোমাক ধৰা এতিয়া তোমাৰ ভৱিষ্যতে কেনেকুৱা কি চৰিত্ৰত অভিনয় কৰিব মন আছে মোৰতো এতিয়া বৰ্তমান মই সেনেকে বৰ্তমানতো বাটৰ নাটৰ লগতে জড়িত হৈ আছো তেনেকে মই এতিয়া টিভিৰ বা এনেকে এইবিলাকত মই এতিয়া বৰ্তমান আগবঢ়া নাই ইচ্ছা আছে কিন্তু এতিয়া বৰ্তমান মোৰ সময় সুবিধা পৰিস্থিতি বৰ্তমান মিলা নাই আৰু যদি কেতিয়াবাকে মিলে তেতিয়াহ'লে মই নিশ্চয় চেষ্টা কৰিম আচ্ছা ঠিক আছে গতিকে মই এটা কথা জানিব বিচাৰিছোঁ ধৰা আমাৰ মানুহবিলাকে অভিনয়ৰ লগত ধৰা সুখ দুখবিলাক কেনেকৈ শ্বেয়াৰ কৰিব পাৰে অভিনয়ৰ দ্বাৰাই তাৰমানে আমি কেনেকৈ সুখটো বা দুখটো তাৰমানে প্ৰকাশ কৰিব পাৰোঁ
আচলতে আমাৰ জীৱনটোৱে হৈছে একোখন নাটক আৰু সেই নাটকত আমি হৈছোঁ একোটা চৰিত্ৰ আৰু আমি তাতে অভিনয় কৰি আছোঁ। এতিয়া আপুনিও এটা চৰিত্ৰত অভিনয় কৰি আছে, ময়ো এটা চৰিত্ৰত অভিনয় কৰি আছোঁ। তেনেকৈ জীৱনত মানুহৰ সুখ দুখ থাকে আৰু সুখ দুখ থাকিলে সেইটোহে আচলতে জীৱন। তো সেই জীৱনত যেতিয়া মানুহৰ সুখ দুখ থাকে তেতিয়া সুখ দুখেৰে যেতিয়া মানুহে অভিনয়ৰ দ্বাৰা ৰাইজৰ মাজলৈ যেতিয়া লৈ যায় তেতিয়া যেতিয়া সেই মানুহজনে বা দৰ্শকে অনুভৱ কৰে যে এই কাহিনীটো বা এই চৰিত্ৰটো মোৰ লগত মিলিছে বা মই অনুভৱ কৰিব পাৰিছোঁ, তেনেকৈ মানুহে সুখ দুখৰ মাজেৰে নিজৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিব পাৰে। আচ্ছা, ঠিক আছে। তুমি খুব ধুনীয়াকৈ তাৰমানে এই সুখ দুখৰ কথাবিলাক অভিনয়ৰ মাজেৰে কেনেকৈ ধৰা বিশ্লেষণ কৰিব পাৰি খুব ধুনীয়াকৈ ক'লা। আচ্ছা, এতিয়া তুমি মোক দুটামান ধৰা অভিনয় কৰি দেখাব পাৰিবা নেকি? মানে ধৰা খুব কৰুণ আৰু কিবা যদি তুমি পাৰা আৰু। মই বৰষা ৰাণী বাক খুব ভাল পাওঁ। বৰষা ৰাণী বা আৰু প্ৰস্তুতি বাক মই বহুত ভাল পাওঁ আৰু তেখেতসকলক অনুসৰণ মই বহুত কৰোঁ। গতিকে বৰষা ৰাণী বাৰ এটা ডাইলগে মই ক'ব বিচাৰিছোঁ। জানো ককাইটি, তহঁতে পঢ়া লিখা মানুহবোৰে খিৰি মেৰপাকত কথা ক মই ধৰিবকে নোৱাৰোঁ। পিছে মই এটা কথা ঠিক ধৰিব পাৰিছোঁ, মনোমোহন ৰুদ্ৰ আৰু তপোধৰে মোক ভোকৰ লালসাত জুইত সেকি মাৰিবলৈ খুজিছিল আৰু তই ককাইটি মোক ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালকো তই নেৰিলি অ ককাইটি। খুব ধুনীয়া। আচলতে এটা ধুনীয়া কৰুণ এটা দৃশ্য দেখা পালোঁ আৰু। আচ্ছা, তুমি আগলৈকে কৰি যোৱা, ভাল লাগিব আৰু। আচ্ছা, ঠিক আছে। আমি ধৰা আজি বহু কথা পাতিলোঁ বা তোমাৰ অভিনয়ৰ লগত জড়িত বিভিন্ন কথাই জানিব পাৰিলোঁ। গতিকে মই আজি এই অনুষ্ঠানটো ইয়াতে শেষ কৰিব বিচাৰিছোঁ। গতিকে তুমি মোৰ এই ভিউৱাৰ্ছখিনিক মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া যাতে আমাৰ এই ভিডিঅ'টো সকলোৱে চায়। আপোনালোকে সকলোৱে গীত পংকজ এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'সমূহ সদায় চাই যাব আৰু মৰম দিব। আৰু আমাৰ আজিৰ এই ভিডিঅ'টো যাতে খুব ধুনীয়াকৈ আঁকোৱালি লয়, গীতাঞ্জলিৰ যিবিলাক প্ৰতিভা, অভিনয়ৰ লগত জড়িত যিবিলাক প্ৰতিভা, সেই প্ৰতিভাখিনিক তাই দৰ্শাই কিবা অলপমান আমাৰ লগত, আচলতে মোৰ লগত তাই এই পডকাষ্টটো কৰিলে। গতিকে আপোনালোকে সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। গতিকে আজিলৈকে ইমানতে সামৰিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে নিশ্চয় জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে আজিলৈকে এৰিছোঁ, ধন্যবাদ।